নমস্কাৰ সকলোলৈ মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি মই দেৰগাঁৱলৈ বুলি আহিলোঁ। বাইদেউ গা ভাল নহয়, তাৰ খবৰ ল'বলৈ আৰু লগতে ভাগিন ছোৱালীজনী ল'ৰা এটা জন্ম হোৱা আজি প্ৰায় 3 মাহে হ'ল। খবৰ ল'বলৈ আহিব সময় পোৱা নাই, তাৰ বাবে আজি 2টা খবৰে ল'বলৈ আহিলোঁ। ভাগিন ছোৱালীজনী ল'ৰা পোৱালিটো মই আইতা হ'লোঁ। এয়া মৰম লগা কেঁচুৱাটো। এয়া দেখিছে, হাঁহিছে, চাইছে মা। এয়া বাইদেউ নাতিনীয়ে আৰু বাইদেউ শাহুমা। এয়া মই নিজে ভাত খাম বুলি নিজে মাছ ফ্ৰাই কৰিলোঁ। ৰাতিপুৱা মানে সোনকালে ঘৰলৈকে গ'লোঁ যে ভাত খাবলৈ সময় নাপালোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ, খাবলৈ লৈছোঁ। এয়া মাছ, এয়া নেমু, তিয়ঁহ, বিহ জলকীয়া, এয়া কলপচলা আৰু মুৰ্গী মাংস। এয়া মুৰ্গী মাংস আৰু কলপচলা, এয়া মাটি দালি, গাহৰি মাংস। এয়া গাহৰি মাংস দেখিছেনে, মাটি দালি খাই টেষ্টি লাগিছে। এয়া ভাতকেইটা খাই সোনকালে যাবগৈ লাগিব। এয়া ওলাই আহিলোঁ যাবলৈ, ভাগিন ল'ৰাটোৱে মোক থ'বলৈ যাব। এয়া বহুত দিন অহা নাই যে, আজি আহি মনটো বেয়া লাগিছে। মোক থ'বলৈ আহিলে ভাগিন ল'ৰাটো। এয়া আহি আছোঁ ঘৰলৈ। শেষত ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব। লগতে যদিহে ভাল লাগিছে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি লাইক এটা দিব নাপাহৰিব। ধন্যবাদ।